মই পোনপ্ৰথমে মই ডুমডুমা সমষ্টিৰ বিধায়কক বা আমাৰ অসম চৰকাৰক চবকে ধন্যবাদ জনাই কিনে মই এটা কথা ক'ব বিচাৰিছোঁ। আজি চৰকাৰে গোটেই অসমতে গাঁৱে ভূঞে গোটেই ৰাস্তা নিৰ্মাণৰ কাৰণে ডাঙৰ কোটি কোটি টকা ৰাস্তা নিৰ্মাণ কৰিবলৈ টকা দিছে। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ আমাৰ ডুমডুমা সমষ্টিৰ অন্তৰ্গত থকা ৰাঙাজান পঞ্চায়তৰ ৰুণিয়ামাটি বাজাৰ লাইনত যি ৰাস্তা আজি আহিছে SOPD ৰাস্তা, আজি আমি দেখিব পাইছোঁ একেবাৰে নিম্নমানৰ। যিখিনি হিচাপে মেটেল চেণ্ড গ্ৰেভেল পলক বালু দিব লাগে সেই হিচাপত আজি আমি দেখিবলৈ পোৱা নাই। গতিকে আমি বহুত দুৰ্ভাগ্যজনক হিচাপে আমি ক'ব বিচাৰিছোঁ। একটা সময় আছিলে আজি কামটো নোহোৱাৰ আগতে আমাৰ এই ডাঙৰি বাগান যিখিনি ৰাস্তা আছে, এই যোনটো ৰাস্তা আহিছে সেই ৰাস্তাত মানুহখিনি বা স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে বা শ্ৰমিকসকলে এনেকৈ ভুক্তভোগী হ'বলগীয়া হৈছিলে। ৰাস্তাত ইমান বোকা হৈছিলে, এই বোকা ৰাস্তাটো আজি হ'বলগীয়া হৈ আছে। কিন্তু আজি দেখিবলৈ পাইছোঁ যে এই ৰাস্তাটোৱে আজি বনাৰ পাছতো দেখিবলৈ পাইছোঁ যে মানে গৈ কিনে আকৌ একেটা অৱস্থাতে হ'ব। তো নবনাই আমাৰ একো লাভ আছে জানো? তো আমি ক'ব বিচাৰিছোঁ, আমাৰ ডুমডুমা সমষ্টিৰ বিধায়ক আমাৰ ৰূপেশ গৌলা ডাঙৰীয়া, তেখেতে এই ৰাস্তাৰ বিষয়ে আহি অকণমান তদন্ত কৰিব লাগে আৰু আমাৰ বিভাগীয় পক্ষই এই বিষয়ে তদন্ত কৰিব লাগে। আৰু আমাৰ যোনটো ঠিকাদাৰ আমি নাম শুনিব পাইছোঁ কল্যাণ চেতিয়া, সেই ব্যক্তি আজিলৈকে কামটো এৰি দিছে কিন্তু আজি দেখিবলৈ অহা নাই। কিন্তু কামত কি গাফিলতি হৈছে কি গাফিলতি হোৱা নাই আমি বহুত দুখেৰে ক'ব বিচাৰিছোঁ। আজি ৰাইজে একটা কাম আহিছে, এই কাম লৈ আমি শলাগ লৈছোঁ চৰকাৰক, কিন্তু যি ধৰণে হ'ব লাগে সেই ধৰণে হোৱা নাই। মোটামুটি 1 কিলোমিটাৰ 97 লাখ টকাৰ হয় কাম। আৰু এটা মই কথা ক'ব বিচাৰিছোঁ বা আমাৰ চৰকাৰক অনুৰোধ কৰিছোঁ যে এনেকুৱা ধৰণৰ গাফিলতি কৰা ঠিকাদাৰক যে তাৰ লাইচেঞ্চটো কেঞ্চেল কৰিব লাগে বুলি আমি ৰাইজৰ হৈ যেতিয়া এনেকুৱা ধৰণৰ কাম যদি কৰি গৈ থাকে তেনেহ'লে এনেকুৱা ঠিকাদাৰক আমাৰ ৰাইজে আমি নিবিচাৰোঁ। নমস্কাৰ, মোৰ নাম আঘনু চাৱাচী, মই ৰুণিয়ামাটি লাইন চকীদাৰ। কিন্তু মই যিমানখিনি মানে মই গম পাইছোঁ এতিয়া ৰাস্তাটো বনাওঁতে বহুখিনি কিছুমান কাম আছে যে বহুত খেলি মেলি গাফলতি হৈ আছে। আৰু মই চাব বিচাৰিছোঁ যে এতিয়া মানে বৰ্তমান আমাৰ যিটো লাইন বহু বছৰ পিছত আহিছে ৰাস্তাখন, আৰু আমাৰ লাইন ভাগে ভাগে আছে। তো সেই ভাগে ভাগে যোগেদি মানে আমাৰ যোনটো ৰাস্তা আহিছে এতিয়া আমাৰ ডাঙৰি বাগান ৰুণিয়ামাটি লাইনৰ, কিন্তু এতিয়ালৈকে মানে ভালকৈ ৰাস্তাখন বনোৱা নাই। আৰু মই যোন ঠিকাদাৰে লৈছে বনাবৰ কাৰণে সি এবাৰো চাবলৈ অহা নাই আৰু চাব লাগে। কাৰণ আমাৰ যিটো ৰাস্তা আছে বহুত 60 বছৰমান হৈ গ'ল, তাৰ পাছতো আহিছে। কিন্তু যোনে দিছে সেইটো মই বহুত ধন্যবাদ জনাইছোঁ, যোনে চৰকাৰে দিছে BJP চৰকাৰ, তাক মই বহুত অশেষভাৱে মানে মই ধন্যবাদ বিচাৰিছোঁ দিবলৈ, যে ইমান কষ্ট কৰি মানে ল'ৰা ছোৱালী স্কুল ষ্টুডেণ্ট যিমান মানে আহি সেইটো একদম পূৰা গাত হৈ আছিলে ন। তো সেইটো কাৰণে মানে বহুত অসুবিধা পাই আছিলে। কিন্তু এতিয়ালৈকে মানে মই বনাব দেখিছোঁ যে ইমান গাফলতি কৰি আছে। মানে যোনটো পেলাব লাগে যোনটো কৰিব লাগে সেইবিলাক কৰোৱা নাই মানে। আৰু যোনটো মাটি দি কিনে মানে কামটো কৰিব লাগে জানো, সেইটোতো মই কেতিয়াও মানে ভবা নাছিলোঁ। আৰু যোনটো কালভাৰ বহাব লাগে এইটো কালভাৰ 4টাও নাই, সেইটো বহাব লাগে। আৰু কালভাৰ যোনটো দিব লাগে সেইবিলাক দিয়া নাই। তো সেইটো মই চৰকাৰক আহ্বান জনাই আছোঁ যে এইবিলাক কাম অলৰেডি চাব লাগে। যদিবা যাক কণ্ট্ৰেক্টদাৰ দিছে তাক কণ্ট্ৰেক্টটো চাব লাগে, কিন্তু সিও চোৱা নাই। আৰু এতিয়া আমাৰ যোনে লাইনৰে আমাৰ এটা ল'ৰা হয়, কিন্তু তাক দিছে কামটো দিছে চাবৰ কাৰণে, কিন্তু লাইনৰে মানে হেৰি কৰিলেতো নহ'ব। আৰু লাইনৰে ল'ৰা আৰু লাইনৰে যদিবা দুখ বুজি নাপায় তো কি ক'ম আৰু কমিশ্যন কথাটো সেইটো মানে মই ডাইৰেক্ট চৰকাৰক মানে আহ্বান জনাইছোঁ যে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।